ডিমৌত আস্থাদু আখাডা আৰু হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ এদিনীয়া প্ৰশিক্ষণ শিবিৰ। ডিমৌ টাংচুডু একাডেমীৰ উদ্যোগ। জিপাল ডিমৌ বহুমুখী ভৱনৰ প্ৰাংগণ। অসমত ক্ৰমে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে আস্থাদু আখাডা আৰু হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ সমৰ কলাই। চলিত মাহৰ জুন মাহত ইয়াৰ এক ছবি প্ৰতিফলিত হ'ল ডিমৌ বহুমুখী ভৱনৰ প্ৰাংগণত। ডিমৌ টাংচুডু একাডেমীৰ উদ্যোগত এদিনীয়াকৈ অনুষ্ঠিত হ'ল আস্থাদু আখাডা আৰু হেণ্ড টু হেণ্ড ফাইটিং ইভেণ্টৰ প্ৰশিক্ষণ শিবিৰ। প্ৰশিক্ষণত ডিমৌৰ উপৰি অংশগ্ৰহণ কৰিলে বকতা, পালেঙি, ধেমেচি, শিৱসাগৰ আদি স্থানৰ খেলুৱৈয়ে। ক্ৰীড়াংগণত সমাৱেশ ঘটিল প্ৰায় ৬০ গৰাকী খেলুৱৈৰ। শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিলে মাষ্টাৰ দেৱজিৎ গগৈ, মানসজ্যোতি কোঁৱৰ, দীপাংকৰ চেতিয়া আদিৰ দৰে অভিজ্ঞ প্ৰশিক্ষকে। তদুপৰি প্ৰশিক্ষণত অতিথি হিচাপে উপস্থিত থাকিল শিৱসাগৰ জিলা টাংচুডু সন্থাৰ সভাপতি স্বপ্না লাহন, যুৱ সমাজকৰ্মী প্ৰণৱ চেতিয়া, শেখৰজ্যোতি দুৱৰী আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল। প্ৰশিক্ষণত খেলুৱৈসকলক উদ্দেশ্যি টেকনিকেল ডাইৰেক্টৰ দেৱজিৎ গগৈয়ে আস্থাদু আখাডা আৰু হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ বিষয়ে ব্যাখ্যা কৰে। ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰশিক্ষণ শিবিৰৰ আচলত ধৰি ডিমৌ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা জন্ম হওক প্ৰতিবাদৰ আস্থাদু আখাডা আৰু হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছৰ খেলুৱৈৰ। নিউজ ডেস্ক ৰিপৰ্ট, কুগু স্পৰ্টছ এনি।